ইফালে গাইছা কয় তিনিটা কালভৰ এনেকৈ ইয়াতে থৈ দিছে কালভৰ মানে সেই আৰু ৰিং টাইপ যিহেতু আইফোন ল'ব পৰা নাই দুখীয়া ঘৰৰ চলি ভালকৈ ভাবিছিলোঁ মই ফ্লিপকাৰ্টটো বহুত বেছি ভালো পাওঁ কিন্তু ইমান যেন হেল্ল' গাইছ নেক্সট এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ তো আজি ভিডিঅ'টো কি হ'ব বঢ়িয়াকৈ ধুনীয়াকৈ কৈছোঁ একদম তো মজাকৈ মানে কি এইফালে ফ্লিপকাৰ্টৰ কথাটো ক'ম বাৰু মই সিফালে সেইটো বাৰু সৰু কথা এনেকুৱা হৈ থাকে মানুহ জীৱনত ইমানো বেছি হেৰি নহয় কিন্তু হ'লেও ডাঙৰে কথা মোৰ কাৰণে কাৰণ বস্তুটো ইমানো বেছি কম দাম নহয় বাৰু সেইখিনি কৈ আছোঁ গোটেইখিনি মানে মোৰ লগত আছে আজি কেনেকুৱা খবৰ ভাল স্কুল জনাই জনাই ইয়াৰ শ্বৰ্ট ভিডিঅ'বিলাক চাব আছে শ্বৰ্ট ভিডিঅ' প্ৰায় সেইখিনি আলু দিছোঁ আমি আলু বুলি নহয় আছে কিছুমান বস্তু ৰ'ব দোকান খুলি মই যাই দেখি দিছোঁ তো এইফালেতো কিবা শাক আছে মই বাৰু নাম চাম নাজানো নাম চাম জানা নেকি তই এইটো খালি চিনি পাওঁ এইটো আলুৰ গাছ হয় আলুটো লাইন লাইন কি আছে মাজে মাজে শাকো আছে কিবা শাক নাম নাজানো আমি মূলা শাকো আছে কিবা কাৰণে আছে আৰু গাইছ নাম চাম নাজানো যিহেতু আমি চেংৰা চলি বুঢ়া মানুহ যাব পৰা আছে এইফালে আৰু এটা বস্তু চিনি পাওঁ সেইটো চিনি পাওঁ এইটো ধনিয়া আছে এইটো পিঁয়াজ আছে পিঁয়াজটো বাৰু এইটো সৰু চলিয়ে চিনি পাব এই আধা ওলাই আছে এইটো লাও ইফালে যে এখন ট্ৰেক্টৰ ইমান হাল্লা এইকেইখনৰ কি কবি গাইছ তামাম হাল্লা দেখে হয় কৈছোঁ দে এইখিনি আৰু অলপ অলপ হ'লেও খেতি খৰটো হৈ থাকিব আৰু খৰটো হ'লে নালাগে এইখিনি মানে কি এই বেতটো যেন আছে এইখিনি কৈছোঁ 3 মোন মান হৈছে নেকি সিমান মানে হ'ব ইমান বেছি মই ভালকৈ গম পোৱা নাই ইফালে এইকেইটা স্কুলত চলি যাই আছে ইফালে কি আছে তাতে আমি এইখিনি জুই লগাই দিছোঁ নাৱৰাখিনিতে জুই লগাই দি পেলাই ফিল্ড চাচিম বুলি ভাবিছিলোঁ কিন্তু বৰ্তমানকলৈকে মানে কি শুকাই নাই শুকালে চাইজ পেলাব ভাল হ'ব এতিয়াতে চাইজলি ইমান খাচ নহয় কিন্তু এইখিনিত মানে ওখ জেগা নাই এইখিনিত চাইজ পেলাব আহিছিল কিন্তু এইখিনি বেয়াৰ আছে না তাতে চাইজ পেলাব নাই কি ক চাইজ পেলাব ভালকৈ খেলিব লাগিব আৰু ইফালে যাই দেখোঁ দেই গাইছে আৰু কি কবি জাহান দি ইফালে আমাৰ ৰাস্তাও বনি আছে ইফালে মানে ৰাস্তাও বনি আছে আমাৰ এইটো কোম্পানী যোনটো কোম্পানী পেপচিকো আছে তাৰে কাৰণে ৰাস্তা বনি আছে চৰকাৰে নহয় কোম্পানী চৰকাৰে আহিছিল বাট এতিয়া বলি যাব ৰাস্তা কোম্পানী কিনি লৈছে ৰাস্তাটো তো ধুনীয়া বনি আছে একদম এই আগৰ পিনে দেখি আছোঁ মই যাই ৰাস্তাগিলাত যে ধূলি হয় একদম মানে কেইদিনমান পিছত ধূলি হৈ যাব এইটো কাৰণে ট্ৰেক্টৰবিলাক আহি পেলাই অলপ অলপ পেলাই যায় ধূলি হৈ যায় পিছত শুকাই যায় ইফালে কিমান ৰ'দ দেখছি নাই গাইছ তো যাবৰ কাৰণে টেনশ্যনে হৈছে হ'লেও যাম আপোনালোকক দেখাম ৰাস্তাটো বনি আছে কোম্পানী পেপচিকো বুলি মাৰি দিলি হ'ল একদম গুগলত আহি যাব বাণীকুছি বুলি তো ধুনীয়াকৈ ৰাস্তাটো বনি আছে ৰ'দ হ'লেও ইমান ৰ'দত যাব মন নাই কিন্তু যাব লাগিব দেখি হ'ব একবাৰ ইফালে প'ষ্টৰ খুটা ফেলাই থৈ দিছে মানে প'ষ্ট এই লাইনৰ কাৰণে এলা চব চেঞ্জ হৈ যাব না ইমান চাপাৰত আছে চাপাৰৰ পৰা ওখ হৈ যাব ইফালে ৰাস্তাটো চক গাইছ এইখিনি বনছি একদম মানে ইয়াৰ পৰা এইখিনি বনা নাই কিহৰ কাৰণে বনা নাই ইয়াৰ পৰাই এইখিনি আধাকলৈকে বনা নাই মানে এইটো কালভৰ আছে কালভৰটো মানে উঠাই দিব ডাঙৰ গাড়ী যাব না সেইটো মানে সৰু কালভৰ থাকিলে ভাঙি যাব পাৰে এলা চেঞ্জ কৰি ডাঙৰ কালভৰ লগাই দিব যিহেতু কোম্পানীৰ গাড়ী চলিব কোম্পানী বুলি ক'লে জানে কিমান ডাঙৰ ট্ৰাকৰ পৰাই হাবি জাবি চব গাড়ী চলিব ডাঙৰ গাড়ী তো সেইটো কাৰণে কালভৰগিলা উঠি দিব এই আগত লগাই আছে কিজানি ন ডাঙৰ কালভৰ আগত তাকে গেলি যাওঁ দেখি আছোঁ ৰ'ব ইফালে চক পথৰ মাজত একদম ঘৰ হৈ গৈছে এটা টাইমত এটা জেগাত মানে বানপানী হৈছিল এতিয়া বানপানী হোৱাৰ চান্সটো বহুত কমি যাব ঘৰ পুৰা এটা লাইন ঘৰ মাটি কিনি থৈ দিছে মাটি চব হিমে মাৰি থৈ দিছে ঘৰে হৈ যাব চব ঘৰ একদম পথাৰ নহয় হৈ যাব এটা টাইমত চাকা চাক চব এলা টাউন হৈ যাব গৈছে ইফালে গাইছ চাক তিনিটা কালভৰ এনেকৈ ইয়াতে থৈ দিছে কালভৰ মানে সেই আৰু ৰিং টাইপৰ মানে কি বহি দিব একদম তলটো পুৰা গুঠি দিছে একদম তলটো মানে কি একদম গাছ জিচিবি দি খান্দি লৈছে খান্দি লৈ পেলাই একদম ইয়াতে গুঠি দিছে একদম পুৰা এই পায়া টাইপ আৰু সিফালে এনেকৈ ঢালাই কৰি দিছে এলা এই এনেকুৱা সৰু হৈছিল মানে হেৰিটো ইবাৰ ডাঙৰটো দিব এইটো ডাঙৰ আছে ইমানে অলপ ডাঙৰ টাইপকৈ শ্লাইক তো মানে কি মজবুতটো বেছি লাগিব না ডাঙৰ গাড়ী চলিব যিহেতু সেইফালে আগতো হৈছে সেইফালে নাযাওঁ আৰু ৰ'দ দিছে বহুত বেছি ইফালে নাযাওঁ আৰু যিহেতু বহুত ৰ'দ দিছে এইফালে আমি যাওঁ ফ্লিপকাৰ্টৰ কথা পাতোঁ আৰু তো ইফালে গাইছ ফ্লিপকাৰ্টৰ প্ৰব্লেম মানে মই কৈছিলোঁ যে এইটো বস্তু এইটো মাইক্ৰফোন এটা মানে কি মই ভাবিছিলোঁ যিহেতু আইফোন ল'ব পৰা নাই দুখীয়া ঘৰৰ চলি ভালকৈ লেটি দিব পৰা নাই চাউণ্ডটোৱে ভাল দিওঁ তো ভাবিছিলোঁ এইটো মাইক্ৰফোনটো লৈছিলোঁ যেন ভাল চাউণ্ডটো ভাল চাই দিওঁ অলপমান মাইক্ৰফোনটো ল'লে চাউণ্ডটো ভাল আহিব সেইটো বুলি ভাবি এইটো অৰ্ডাৰ দিছোঁ দাম ইমানো বেছি দাম নহয় কিন্তু ইমান কমো নহয় কিন্তু পিছত কি হ'ল একদিন ফাৰ্ষ্ট আনিলোঁ মই অৰ্ডাৰ কৰি আজি হ'ল কিন্তু তাৰপিছত 2 দিন চলিছে বঢ়িয়া ধুনীয়া 2 দিন চলি তাৰপিছত মই চলা নাছিলোঁ মই ভাবিলোঁ ভালেই আছে কিন্তু বেয়া হৈছে একদম কি কবি তই ফ্লিপকাৰ্টৰ বিষয়ে তাৰপিছত গাইছ মই চালোঁ চলে পেলাই একদম বঢ়িয়া
মানে কিহৰ কাৰণে এনেকুৱা কৰে ফ্লিপকাৰ্টে এইটো কথা বুজি নাপাওঁ মানে একদম থাৰ্ড ক্লাছ হৈ গৈছে একদম বহুত বেছি বেয়া হৈ গৈছে এইটোৰ দাম ইমানো বেছি কম নহয় তো মই দেখি দিছোঁ একদম খুলি তো এনে বস্তুটো একদম ঠিকেই আছে ভালো লাগছিল আৰু একদম ফটোতকৈ তাতে ফটো দিয়াতকৈ বাৰু অলপ বেলেগ আহে তো মই বুজি পাওঁ কিন্তু একদম তাতকৈ আৰু বহুত বেছি সৰু হৈছিল তেতিয়া মোৰ অলপমান সন্দেহ হৈছিল কিন্তু তাৰপিছত আৰু সৰু হৈছে তাতো প্ৰব্লেম নাই কিন্তু বেয়া আহিব নালাগিছিল তো আজিকালি একদম ইমান বেছি 2 নম্বৰে কৰিব বুলি ভাবা নাছিলোঁ ফ্লিপকাৰ্টে তো বহুত বেছি 2 নম্বৰে কৰি দিছে যি বস্তু আনিছোঁ ফ্লিপকাৰ্টৰ পৰাই তাৰে পিছত মই এটা মানে পেন অৰ্ডাৰ দিছোঁ সেইটোৱে একদম বহুত বেছি পাতল হৈছে কি ক'ম মানে একদম বাছ বয়া গৈছে ফ্লিপকাৰ্টটো এইফালে কমপ্লেইন কৰিলেনো কি হ'ব সেইফালে এইটো একদম কাম নাই তো একদম বহুত বেছি বেয়া হৈছে একদম এইটো আৰু ফেল দিব পৰা হৈছে এনেকৈ খালি এইটো বস্তু মই আজি খচি দিছোঁ আৰু কাম নাই এইটো তো লেতেৰা ভৰি দিয়ে খচি দিছোঁ সেইখিনি মই ভাল কৰিছোঁ বেয়া কৰিছোঁ মই এইটো বস্তু নাজানো সেইফালে এইটো বাদ দিয়া কাৰ তো ভাল কৰিছোঁ বেয়া বস্তু মই নাজানো কিন্তু মোৰ মতে ভাল কৰিছোঁ কাৰণ ইমান বেয়া বস্তু এইটো দামো ইমান বেছি কম নহয় গেছ ফ্লিপকাৰ্টটো বহুত বেছি ভাল বুলি ভাবিছিলোঁ মই ফ্লিপকাৰ্টটো বহুত বেছি ভালো পাওঁ কিন্তু ইমান যেন থাৰ্ড ক্লাছ কৰিব ফ্লিপকাৰ্টটো ভাবা নাছিলোঁ একদম বহুত বেছি বেয়া কৰিছে আৰু জীৱনতো লাইফত আৰু ফ্লিপকাৰ্টত বস্তু অৰ্ডাৰ নেদাওঁ এয়াই কৈছোঁ আৰু সেইটো দিছিলোঁ তাৰপিছত নেক্সট আৰু লম্পেন এটা দিলে সেইটো সেয়াই তো ফ্লিপকাৰ্টত বস্তু লাইফত অৰ্ডাৰ নেদাওঁ আৰু তো সেইটোৱে একদম আপোনালোক নকওঁ কিজানি আপোনালোকৰ গমে বেছি এনেকুৱা যদি আপোনালোকৰ লগতো হৈছে বাৰু হৈ থাকে কিন্তু বুজি পালোঁ একদম সৰু বস্তু তাতে এইটোত ইমান বেছি সেয়াও নহয় তো সেইটোতে বুজি পালোঁ সেই ইয়াতে সমাপ্ত কৰিছোঁ মোৰ ফালৰ পৰা এইখিনি কথা মই ভাল বুলি ঠিকে কৈছোঁ কিন্তু ভাল কৰিলোঁ না ভুল কৰিলোঁ সেইটো নাজানো আৰু কিন্তু মোৰ ফালৰ পৰা একদম ভুল নাই তো যি কি নহয় অলপ বস্তু বাদ দিওঁ মই ফ্লিপকাৰ্টত অৰ্ডাৰ নেদাওঁ ভাল কোৱালিটি দিম বুলি ভইচটো ভাল দিম বুলি ভাবি কোৱালিটিটো ভাল দিব নোৱাৰোঁ ভইচটো ভাল দিম বুলি ভাবি বস্তুটো আনিছিলোঁ কিন্তু কি ক'ম আৰু বেয়া হৈছে বাদ দিয়ক পইচা অলপ গেছি যাওক আৰু বস্তু এটা শিকিলোঁ আৰু সেনেকুৱা তো শিকাটো বহুত বেছি জৰুৰী নাই কি কওঁ হয় 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 শিক্ষা লাগে কিছু কিছু বস্তু তো সেইটো অলপ পইচাতে শিকি ল'লোঁ যদি মই কিবা এটা কথাটো ক'লোঁ 10,000 15,000 বস্তু অৰ্ডাৰ দিলে হয় তেতিয়া মোৰ চাগে আৰু বেছি বেয়া লাগিলে হয় গতিকে কমতে মই হৈ গৈছোঁ তো যি কি নহওক তো এইটোৰ দামটোও মই কৈ দিওঁ ইমানো বেছি নহয় এইটো 1000 টকা আৰু থুলমূল মই কৈ দিছোঁ 1000 টকাৰ পৰাই ইফালে 1500 টকালৈকে ধৰি লওক সেইখিনিৰ ভিতৰতে আছে আৰু দামটো তো ইমানো কম নহয় মোৰ কাৰণে বহুত যিহেতু মই এটা বেকাৰ চলি তো ভিডিঅ' বনাই থাকোঁ দুখীয়া ঘৰৰ চলি আইফোন ল'ব পৰা নাই ভাল কোৱালিটি দিব পৰা নাই ভাল ভইচ দিম বুলি ভাবি আনিছিলোঁ কিন্তু উপায় নাই আৰু কি কৰিম তো যি কি নহয় আজি ভিডিঅ'টো ইয়াতে ৰাখি যাওক নেক্সট ভিডিঅ'ত লগ পাম তো নেক্সট ভিডিঅ' ভাল ভিডিঅ' আহিব আৰু তো নতুন বছৰৰ পৰা ভাল ভিডিঅ' আহিব আগতীয়াকৈ চবকে এডভান্স হেপী নিউ ইয়েৰ থাকিল তো কি ক'ম তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম কিবা কবি লগতে গাইছ তো দাক গাইছ নেক্সট ভিডিঅ'ত লগ পাম